মাৰ্ঘেৰিটাত দিহানাম আৰু বাদ্যযন্ত্ৰ আখৰাৰ শুভাৰম্ভ। দিহানামৰ শব্দ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল মাৰ্ঘেৰিটা। শিৱসাগৰ নামটিত ২৬ অক্টোবৰ তাৰিখে অভিলেখ গঢ়াৰ লক্ষ্যৰে আজি মাৰ্ঘেৰিটাত দিহানাম আৰু বাদ্যযন্ত্ৰ আখৰাৰ শুভাৰম্ভ কৰা হয়। SK যুৱ সমাজ, শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰাধ্যা শিল্পী সমাজ মাৰ্ঘেৰিটা আৰু উত্তৰ পূব কয়লাক্ষেত্ৰৰ সহযোগত অনুষ্ঠিত কৰা হয় এই কৰ্মশালা। মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হোৱা এই কৰ্মশালাত ৩০ শতাধিক দিহানামৰ কলা কুশলীয়ে অংশগ্ৰহণ কৰিছে। দিহানাম আৰু বাদ্যযন্ত্ৰ কৰ্মশালাখনি আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তুষেশ্বৰ দুৱৰীয়ে। উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পুৰ্ণানন্দ দিহিঙীয়া, মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, টোকাৰী গীতৰ সম্ৰাট তুষেশ্বৰ দুৱৰী আৰু জ্যেষ্ঠ সমাজসেৱক নৰেশ্বৰ হাজৰিকাসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি। আৰু সন্মুখত উপবিষ্ট আমাৰ আই মাতৃসকল, আচলতে ইয়াত এটা অভিলেখৰ অনুষ্ঠানৰ কথা কোৱা হৈছে যে ১০,০০০ বাদ্যযন্ত্ৰী নামতিয়ে শিৱসাগৰ জিলাৰ নামটিত এক অভিলেখ স্থাপন কৰিব দিহানাম আৰু বাদ্যযন্ত্ৰই। মই ভাবোঁ এয়া এক অভিলেখ অনুষ্ঠান নহয়, এয়া অসমীয়া স্বাভিমান ব্যাখ্যা কৰাৰ অনুষ্ঠান। এইকাৰণে অসমীয়া স্বাভিমান ব্যাখ্যা কৰাৰ অনুষ্ঠান বুলি ভাবোঁ যে আমি ধৰ্ম সংস্কৃতি আদি সকলো দিশতে চহকী আৰু আমি নিজৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমি আজি ইয়াত গোট খাইছোঁ, সমবেত হৈছোঁ। আজি বহুখন কাটি কৰি সকলোৱে আজি গোট খাইছোঁ। এইটোৱেই আচলতে অসমীয়া স্বাভিমান ৰক্ষা কৰাৰ এটা পদক্ষেপ বুলি অভিহিত কৰোঁ। আমি সকলোৱে জানো নাৰী শক্তিৰ প্ৰতি নাৰীসকল আজি আমি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত একত্ৰিত হৈছোঁহি। শিৱসাগৰ নামটিত অহা ২৬ অক্টোবৰ তাৰিখে হ'ব লগা বাদ্যযন্ত্ৰৰ আৰু দিহানামৰ অভিলেখত অংশগ্ৰহণ কৰিবলৈ মাৰ্ঘেৰিটাৰ অঞ্চলৰ দলপতিৰ দায়িত্ব মোক অৰ্পণ কৰিছে SK যুৱ সমাজ
আৰু শংখনাৰায়ণ নাট্যগোষ্ঠীয়ে। সেয়েহে আমি মাৰ্ঘেৰিটা অঞ্চলৰ সমূহ মহিলা আৰু আমাৰ বৈষ্ণৱ সমাজক লৈ আমি নামটিত অভিলেখত অংশগ্ৰহণ কৰিবলৈ লৈছোঁ। আজি এই অনুষ্ঠানত আমি 300ৰো অধিক একেলগে একেটা মঞ্চতে আখৰাৰ শুভ আৰম্ভণি কৰিছোঁহি। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে মোক দিয়া সুযোগৰ বাবে মই এই মাধ্যমৰ যোগেদি SK যুৱ সমাজ আৰু শংখনাৰায়ণ নাট্যগোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক যে সংবাদ মাধ্যমৰ ব্যক্তিসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে ইয়ালৈ আহিছে। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সমূহ অংশগ্ৰহণকাৰীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই এই মাধ্যমৰ যোগেদি আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই অনুষ্ঠানটোত তেখেতে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়ায় আৰু মাৰ্ঘেৰিটা উত্তৰ পূব কয়লাক্ষেত্ৰৰো সমূহ বিষয়ববীয়ালৈ ইয়াৰ তৰফৰ পৰাই অনুৰোধ জনাইছোঁ, যাতে ভৱিষ্যতে আমাৰ এই অনুষ্ঠানটোত কিছু সহায় সহযোগিতা যেন তেওঁলোকে আগবঢ়ায়। আৰু ইয়াতে অংশগ্ৰহণ কৰা সমূহ ৰাইজলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।